তীৰ্থনগৰী হাজোৰ দমদমাত পাণ্ডুৰী জনশক্তি উন্নয়ন বিকাশ সমিতিৰ সৌজন্যত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা অনুষ্ঠিত। বৰ্তমানৰ সমাজ ব্যৱস্থাত গঢ়ি উঠা নিবনুৱা সমস্যাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ বহুমুখী পদ্ধতিৰ প্ৰয়োজন আৰু অৰ্থনৈতিক দক্ষতা শিক্ষা আৰু ঔদ্যোগিকৰণৰ প্ৰসাৰৰ লক্ষ্যৰে তীৰ্থনগৰী হাজোৰ দমদমাত পাণ্ডুৰী জনশক্তি উন্নয়ন বিকাশ সমিতিৰ সৌজন্যত 22 দিনীয়াকৈ এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা অনুষ্ঠিত কৰা হৈছে। সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ দিশটোক টনকিয়াল কৰাৰ লগতে থলুৱা সামগ্ৰীৰে ভৰি পৰিছে বিপণীসমূহ, যাৰ দ্বাৰা গ্ৰামাঞ্চলৰ লোকসকলক উন্নতমানৰ সামগ্ৰী ক্ৰয় কৰাত লাভান্বিত কৰাৰ বাবে এখন উপযুক্ত মেলা 22টা দিনৰ বাবে প্ৰদৰ্শিত কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে। দমদমাত তাৰমানে 22 দিনীয়া কাৰ্যসূচীৰে ঈদ তথা ৰঙালী বিহু উপলক্ষে এখন বাণিজ্য মেলা পতা হৈছে। ইয়াত বিভিন্ন থলুৱা সামগ্ৰী পোৱা যায়, যেনে বাঁহ বেতৰ সামগ্ৰী, থলুৱা কাপোৰ, আচাৰ, এনেকুৱা বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। আৰু ইয়াত তাৰমানে যিখিনি থলুৱা মানুহ আছে সেইখিনি যদি সুবিধা হয়, সুবিধাৰ কাৰণে মেলাখন পতা হৈছে। ইয়াত ৰাইজৰ সহযোগ যথেষ্ট ভালে পাইছোঁ আৰু ভৱিষ্যতে পাম বুলি আশা কৰি আছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। তীৰ্থনগৰী হাজোৰ দমদমাত পাণ্ডুৰী জনশক্তি উন্নয়ন বিকাশ সমিতিৰ সৌজন্যত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা অনুষ্ঠিত। বৰ্তমানৰ সমাজ ব্যৱস্থাত গঢ়ি উঠা নিবনুৱা সমস্যাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ বহুমুখী পদ্ধতিৰ প্ৰয়োজন আৰু অৰ্থনৈতিক দক্ষতা শিক্ষা আৰু ঔদ্যোগিকৰণৰ প্ৰসাৰৰ লক্ষ্যৰে তীৰ্থনগৰী হাজোৰ দমদমাত পাণ্ডুৰী জনশক্তি উন্নয়ন বিকাশ সমিতিৰ সৌজন্যত 22 দিনীয়াকৈ এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা অনুষ্ঠিত কৰা হৈছে। সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ দিশটোক টনকিয়াল কৰাৰ লগতে থলুৱা সামগ্ৰীৰে ভৰি পৰিছে বিপণীসমূহ, যাৰ দ্বাৰা গ্ৰামাঞ্চলৰ লোকসকলক উন্নতমানৰ সামগ্ৰী ক্ৰয় কৰাত লাভান্বিত কৰাৰ বাবে এখন উপযুক্ত মেলা 22টা দিনৰ বাবে প্ৰদৰ্শিত কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে। দমদমাত তাৰমানে 22 দিনীয়া কাৰ্যসূচীৰে ঈদ তথা ৰঙালী বিহু উপলক্ষে এখন বাণিজ্য মেলা পতা হৈছে। ইয়াত বিভিন্ন থলুৱা সামগ্ৰী পোৱা যায়, যেনে বাঁহ বেতৰ সামগ্ৰী, থলুৱা কাপোৰ, আচাৰ, এনেকুৱা বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। আৰু ইয়াত তাৰমানে যিখিনি থলুৱা মানুহ আছে সেইখিনি যদি সুবিধা হয়, সুবিধাৰ কাৰণে মেলাখন পতা হৈছে। ইয়াত ৰাইজৰ সহযোগ যথেষ্ট ভালে পাইছোঁ আৰু ভৱিষ্যতে পাম বুলি আশা কৰি আছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।